নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ হিন্দী পাঠ্যপুথিখনৰ পাঠ 3 ধৰিয়া কা পাঠ নামৰ পাঠটো আলোচনা কৰিম, লগতে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আমি কৰিবলৈ যত্ন কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু যদিহে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে আগলৈকে লাভ কৰি থাকা। বলাচোন এতিয়া প্ৰথমতে আমি পাঠটো অসমীয়াত এবাৰ বুজি লওঁ আহা। পাঠটোৰ নাম হৈছে ধৈৰ্য কা পাঠ, অৰ্থাৎ ধৈৰ্যৰ পাঠ বা ধৈৰ্যৰ শিক্ষা। ঠিক আছে, এইটো এটা জাতক কথা, অৰ্থাৎ জাতকৰ সাধু বা জাতকৰ কাহিনী হয়। এতিয়া জাতকৰ কাহিনী কি সেই বিষয়ে আমাক দিছে। गौतम बुद्ध के जीवन से संबंधित नीतिपरक कथाओं को हम जातक कथा के रूप में जानते हैं। इस पाठ में धैर्य के महत्व के बारे में बताया गया है। ইয়াতে কি কৈছে যে গৌতম বুদ্ধৰ জীৱনৰ লগত সম্বন্ধিত যি নীতি শিক্ষামূলক কথা বা কাহিনী আছে, সেই কাহিনীসমূহকে আমি জাতকৰ কাহিনী বা জাতকৰ সাধু হিচাপে জানো। আৰু এই পাঠটোত আমি ধৈৰ্যৰ মহত্ব কিমান সেই বিষয়ে লাভ কৰিম। ঠিক আছে, তাৰপিছত এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ আহা। পুৰাণে জমানে কি বাত হায়, পুৰণি দিনৰ কথা। गौतम बुद्ध एक गांव से दूसरे गांव पैदल जा रहे थे। गौतम बुद्धই এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ খোজকাঢ়ি গৈ আছিল। साथ में उनके शिष्य भी थे, আৰু তেওঁৰ লগত তেওঁৰ শিষ্যসকলো আছিল। उस दिन बहुत गर्मी थी, সেইদিনাখন বহুত গৰম আছিল। क्षण भर विश्राम के लिए वे एक वृक्ष के नीचे तृण पर बैठ गए। আৰু যেহেতু গৰম আছিল গতিকে অলপ সময় বিশ্ৰামৰ বাবে তেখেতে এডাল বৃক্ষ অৰ্থাৎ ডাঙৰ গছৰ তলত বনতে বহি গলে। उन्होंने एक शिष्य से कहा, बहुत प्यास लगी है, कहीं से थोड़ा जल ले आओ। আৰু তেখেতে এজন শিষ্যক ক'লে, बहुत प्यास लगी है, कहीं से थोड़ा जल ले आओ। এইখিনি ইনভাৰ্টেড কমা বা ঊৰ্ধ্ব কমাৰ ভিতৰত লিখিছে, অৰ্থাৎ এইখিনি গৌতম বুদ্ধই কোৱা কথা তেখেতৰ শিষ্যজনক। বহুত পিয়া লাগিছে, কৰবাৰ পৰা অলপমান পানী লৈ আহা, এনেদৰে কৈছে। শিষ্যনে আছ পাছ দেখা, শিষ্যজনে ওচৰে বাজৰে চালে, মানে চাৰিও ইপিনে সিপিনে চালে। ৱাহা এক ছোটা সা পোখৰ থা, আৰু তাত এটা সৰু পুখুৰী আছিলে। পোখৰ মে এক বেল জল পি ৰহা থা, পুখুৰীটোত এটা বলদ গৰু, বেল অৰ্থাৎ বলদ গৰু এটাই পানী খাই আছিলে। शिष्य वही से जल लेने के लिए आगे बढ़ा, আৰু সেই পিনে শিষ্যজনে পানী আনিবলৈ আগবাঢ়িলে। उसे देख बेल डर गया और जल से होता हुआ निकल भागा, আৰু শিষ্যজনক দেখা পাই বেল অৰ্থাৎ সেই বলদ গৰুটো ভয় খালে আৰু পানীৰেই কি কৰিলে, দৌৰি পলালে। इससे जल गंदा हो गया, আৰু এনেকুৱা কৰাত পানীখিনি লেতেৰা হৈ গল। शिष्य ने सोचा, गंदा जल गुरु के लिए ले जाना ठीक नहीं होगा। শিষ্যজনে ভাবিলে যে গুৰুৰ বাবে লেতেৰা পানী লৈ যোৱাটো উচিত নহব, এনেকে ভাবিলে। তাৰপিছত আছে वो फिर आगे बढ़ा, शिष्यजने আকৌ অলপমান আগুৱাই গল। चारों तरफ देखा पर उसे जल का दूसरा स्रोत नहीं दिखाई दिया। শিষ্যজনে অলপমান আগবাঢ়িলে আৰু চাৰিওপিনে চালে, কিন্তু আৰু কতো পানী দেখিবলৈ নাপালে। वो थक गया, আৰু শিষ্যজন তেতিয়া ভাগৰি পৰিল পানী বিচাৰি বিচাৰি। वापस आकर उसने सारी घटना बुद्ध को सुनाई, আৰু উভতি আহি গুৰু গৌতম বুদ্ধক গোটেইখিনি কথা ক'লে। शिष्य की बात सुनकर बुद्ध मुस्कुराए और बोले, पुनः तुम उसी पोखर के पास जाओ।
अगर इस बार भी जल गंदा हो तो कुछ समय रुक जाना पर जल लेकर ही लौटना। शिष्यजনৰ কথাখিনি শুনি গৌতম বুদ্ধই হাঁহিলে, মিচিকিয়া হাঁহিলে আৰু ক'লে, তুম উচি पोखर के पास जाओ, তুমি পুনৰ সেই পুখুৰীটোৰ ওচৰলৈকে যোৱা। अगर इस बार भी जल गंदा हो तो कुछ समय रुक जाना, যদি এইবাৰো পানীখিনি লেতেৰা হৈয়ে আছে তুমি তাত কিছু সময় ৰবা। पर जल लेकर ही लौटना, কিন্তু তুমি তাৰ পৰা পানী আনিবাই, এনেদৰে ক'লে। बुद्ध की आज्ञा मानकर शिष्य वहाँ पुनः गया, আৰু গৌতম বুদ্ধৰ आज्ञा বা आदेश पालन কৰি শিষ্যজনে পুনৰ তালৈকে গ'ল। इस बार उसने देखा कि जल निर्मल है, এইবাৰ শিষ্যজনে দেখা পালে যে তাত থকা পানীখিনি নিৰ্মল অৰ্থাৎ পৰিষ্কাৰ হৈ আছে। গন্দগী नीचे बैठ गई है, যি লেতেৰা আছিল সেইখিনি তলত পৰি গৈছে। शिष्य अब पात्र में जल भरकर बुद्ध के पास लौटा, শিষ্যজনে এতিয়া পাত্ৰত পানী ভৰাই লৈ গৌতম বুদ্ধৰ ওচৰলৈকে উভতিলে। बुद्ध ने उसे पास बुलाकर कहा, गौतम बुद्धই সেই শিষ্যজনক ওচৰত মাতি আনি ক'লে, इस छोटी सी बात को तुम सदा याद रखना, इससे तुम्हें धैर्य का पाठ मिलेगा। जब भी तुम्हारा मन अशांत हो तो उसे थोड़ा समय देना, मन की मलिनता और अशांति बैठ जाएगी, मन अपने आप शांत हो जाएगा। এই ইনভাৰ্টেড কমাৰ ভিতৰত বা ঊৰ্ধ্ব কমাত কোৱা দিয়া কথাখিনি এইখিনি গৌতম বুদ্ধই শিষ্যজনক কৈছিল। গৌতম বুদ্ধই শিষ্যজনক ওচৰত মাতি আনি ক'লে যে এই কথা সৰু কথাটো, ইস छोटी सी बात को तुम सदा याद रखना, এই সৰু কথাটো তুমি সদায় মনত ৰাখিবা। जब भी इससे तुम्हें धैर्य का पाठ मिलेगा, আৰু ইয়াৰ দ্বাৰা তোমাক ধৈৰ্যৰ এটা শিক্ষা লাভ কৰিবা। जब भी तुम्हारा मन अशांत हो तो उसे थोड़ा समय देना, যেতিয়া তোমাৰ মনটো কেতিয়াবা অশান্তিৰে ভৰি পৰিব তেতিয়া তোমাৰ মনটোক অলপমান সময় দিবা। मन की मलिनता और अशांति बैठ जाएगी, তোমাৰ মনত যি অশান্তি আছে, দুখ আছে, মলিনতা আছে সেইখিনি তল পৰি যাব। मन अपने आप शांत हो जाएगा, আৰু তোমাৰ মনটো নিজেই নিজেই শান্ত হৈ পৰিব। बुद्ध की अनमोल बातें सुनकर शिष्य का चित्त प्रसन्न हो गया, গৌতম বুদ্ধৰ এনেকুৱা সুন্দৰ কথাবিলাক শুনি শিষ্যজনৰ মনটো বা অন্তৰখন আনন্দিত হৈ পৰিল। এইখিনিয়ে এইটো তোমালোকৰ এটা খুব ছুটি আৰু খুব ভাল লগা এটা নীতি কথা বুলিয়ে ক'ব পাৰিবা, কাৰণ ইয়াত তোমালোকে কিবা এটা শিকিব পাৰা। ঠিক আছে, তাৰপিছত এতিয়া আমি অভ্যাসমালা অৰ্থাৎ তোমালোকক ইয়াতে কি কি প্ৰশ্ন সুধিছে সেইখিনি চাও আহা। এক নম্বৰটোত কৈছে তোমালোকক, आओ इस कहानी को कक्षा में अपने ढंग से सुनाए, অৰ্থাৎ এই কাহিনীটো তোমালোকৰ নিজৰ ভাষাৰে নিজৰ মতে শ্ৰেণী কথাত শুনাব দিছে। তাৰপিছত 2 নম্বৰটো কৈছে, इस तरह की और जातक कथाओं का संग्रह करो और उनमें से अपनी पसंद की एक कहानी कक्षा में सुनाओ। এনেকুৱা ধৰণৰ আৰু আন জাতক কাহিনী তোমালোকক সংগ্ৰহ কৰিব দিছে আৰু তাৰে এটা তোমালোকক শ্ৰেণী কথাত ক'ব দিছে। তাৰপিছত 3 নম্বৰত কি দিছে, पाठ के आधार पर निम्नलिखित प्रश्न के उत्तर दो, পাঠটোৰ আধাৰত তোমালোকক তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ দিছে। তাৰ যিটো ক নম্বৰ প্ৰশ্ন, গৌতম বুদ্ধ कहाँ जा रहे थे, এই প্ৰশ্নসমূহৰ উত্তৰ কেইটা মই বহীত সুন্দৰকৈ লিখি ৰাখিছো, তোমালোকে ইয়াৰ পৰা চাই নিজৰ বহীত বা লিখি ৰাখিব পাৰিবা। ঠিক আছে, গৌতম বুদ্ধ कहाँ जा रहे थे, গৌতম বুদ্ধ কলৈ গৈ আছিল, তাৰ উত্তৰটো চাবা, গৌতম বুদ্ধ एक गांव से दूसरे गांव पैदल जा रहे थे, গৌতম বুদ্ধ এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ খোজকাঢ়ি গৈ আছিল। ইয়াত তোমালোকে এই পেডেল শব্দটো নিদিলেও চলিব, গৌতম বুদ্ধ এক গাঁও से दूसरे गांव जा रहे थे এনেকৈ লিখিব পাৰা, কিন্তু যেহেতু তোমালোকক কিতাপখনত সুন্দৰকৈ লাইনটো দিয়াই আছে সেইটো লাইনকে মই ইয়াত তুলি দিছো ধুনীয়াকৈ। ঠিক আছে, গতিকে আমাক সুধিছিল গৌতম বুদ্ধ कहाँ जा रहे थे, গৌতম বুদ্ধ কলৈ গৈ আছিল, আমি লিখিছো গৌতম বুদ্ধ एक गांव से दूसरे गांव पैदल जा रहे थे,
গৌতম বুদ্ধই এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ খোজকাঢ়ি গৈ আছিল তাৰ পিছৰ যেটো প্ৰশ্ন খ নম্বৰ প্ৰশ্ন হেতু সুধিছে বুদ্ধ ने अपने शिष्य से क्या कहा বুদ্ধই নিজৰ শিষ্যক কি কৈছিলে ইয়াতে চাবা उत्तरटुत लिखिसु बुद्ध ने अपने शिष्य से कहा कमा और ऊर्ध्व कमा स्टार्ट करिबा बहुत प्यास लगी है कहीं से थोड़ा जल ले आओ बुद्धय निजर शिष्यजनक কৈছিলে बहुत प्यास লাগিছে কৰবাৰ পৰা অলপমান পানী লৈ আহা এনেদৰে কৈছিলে ঠিক আছে তাৰপিছত গ নম্বৰ যেটো প্ৰশ্ন এটো চাবা शिष्य जल लाने के लिए कहा गया শিষ্যজনে পানী আনিবলৈ কলৈ গল उत्तरटुत চাবা शिष्य पास के एक छोटे से पोखर के पास जल लाने गया শিষ্যজনে ওচৰতে থকা এটা সৰু পুখুৰীত পানী আনিবলৈ গল এনেদৰে লিখিছো আমি তাৰ পিছত চাবাচোন যেটো ঘ নম্বৰ প্ৰশ্ন पोखर का जल गंदा क्यों हो गया পুখুৰীটোৰ পানী কি কাৰণত লেতেৰা হৈ গল এটা उत्तरटुत চাবা जब शिष्य पोखर पर पहुंचा तो वहां एक बैल जल पी रहा था शिष्य को देखकर बैल डर गया और जल से होकर भागा जिससे जल गंदा हो गया जब शिष्य पोखर पर पहुंचा जेतिया शिष्यजने पुखुरीटुলৈকে গল तो वहां एक जल पी रहा था तेतिया एटा बलद गरु एटात पानी खाই আছিল शिष्य को देखकर बैल डर गया শিষ্যজনক দেখি সেই বলদ গৰুটো ভয় খালে আৰু পানীৰে দৌৰিলে जिससे जल गंदा हो गया আৰু তাৰ পৰাই পানীখিনি লেতেৰা হৈ গল এনেদৰে লিখিছো তোমালোকেও সুন্দৰকৈ লিখি লব পাৰিবা ঠিক আছে তাৰ পিছত তোমালোকক প্ৰথম 6 নম্বৰ 9 নম্বৰ প্ৰশ্নটো যেটো अंत में बुद्ध ने शिष्य से क्या कहा অবশেষত গৌতম বুদ্ধই শিষ্যজনক কি কলে হেতু চাবা अंत में बुद्ध ने शिष्य से कहा এনেদৰে লিখি তোমালোকে ঊৰ্ধ্ব কমা স্টাৰ্ট কৰিবা আৰু ইয়াত শেষ কৰিবা অৰ্থাৎ এই কথাখিনি গৌতম বুদ্ধই শিষ্যজনক কোৱা কথাখিনি इस छोटी सी बात को सदा याद रखना এই সৰু কথাটো তুমি সদায় মনত ৰাখিবা इससे तुम्हें धैर्य का पाठ मिलेगा ইয়াৰ পৰা তোমাক ধৈৰ্যৰ এটা পাঠ পাবা তুমি जब भी तुम्हारा मन अशांत हो जेतियाय तुम्हार मनটো অশান্তিৰে ভৰি পৰিব তো उसे ধৰা সময় দেনা और तेतिया তুমি তোমার মনটোক অলপমান সময় দিবা मन की मलिनता और अशांति বেদ जाएगी তোমার যি মনৰ মলিনতা আৰু অশান্তি আছে হেতু তল পৰি যাব मन अपने आप शांत हो जाएगा और मनটো তোমাৰ নিজেই নিজেই শান্ত হৈ পৰিব এনেদৰে কোৱা কথাখিনি আমি ইনভাৰ্টেড কমা বা ঊৰ্ধ্ব কমাৰ ভিতৰত লিখিছো ঠিক আছে तार पिছত যেটো प्रथम 6 नंबर प्रश्न बुद्ध की अनमोल बातों को शिष्य पर क्या प्रभाव पड़ा बुद्धर जी हे सुंदर कथा আছিল हे कथाखिनिर प्रभाव शिष्यजনৰ ওপৰত কেনেদৰে পৰিলে হেখিনি আমি লিখিব দিছে এনেকে লিখিছো চাবা बुद्ध की अनमोल बातें सुनकर शिष्य का चित्त प्रसन्न हो गया गौतम बुद्धर এই সুন্দৰ কথাখিনি শুনি শিষ্যজনৰ অন্তৰ আনন্দৰে ভৰি পৰিছিল তাৰ পিছত 4 নম্বৰ প্ৰশ্নটোত प्रस्तुत जातक कथा से हमें क्या सीख मिलती है आओ चर्चा करें এই পাঠটোৰ জাতক কাহিনীটোৰ পৰা আমি কি শিক্ষা পাও বা কি শিকিবলৈ পাও আমাক আলোচনা কৰিবলৈ দিছে मैं এনেদৰে লিখি ৰাখিছো চাবাচোন इस जातक कथा से हमें धैर्य का महत्व समझ में आता है এই জাতক কথাটোৰ বা এই জাতক কাহিনীটোৰ পৰা আমাক ধৈৰ্যৰ মহত্বৰ বিষয়ে বুজিবলৈ পাৰো আমি जैसे अशांत जल कुछ समय बाद शांत और निर्मल हो गया वैसे ही हमारा मन भी समय देने से शांत हो सकता है যেনেদৰে সেই অশান্ত জলখিনি কিছু সময় रोৱাৰ পিছত বা কিছু সময় দিয়াৰ পিছত কি হৈছিলে শান্ত আৰু নিৰ্মল হৈ গৈছিল ঠিক তেনেদৰে আমাৰ মনটো সময় দিলে কি হ'ব পাৰে শান্ত হ'ব পাৰে আমাৰ মন যদি অশান্ত হৈ থাকে হেতু শান্ত হ'ব পাৰে কেৱল আমাক সময় দিয়াৰ দৰকাৰ হয় जलबाजी नहीं करनी चाहिए আমাক কোনো জলবাজি আতুৰ কৰাৰ দৰকাৰ নাই बल्कि संयम और धैर्य से काम लेना चाहिए ইয়াৰ পৰিৱৰ্তে আমি সংযম আৰু ধৈৰ্যৰে
কাম ল'ব লাগে তেতিয়াহে আমাৰ কি হ'ব হেতু মনৰ যি অশান্তি হেতু দূৰ হ'ব পাৰিব ঠিক আছে তাৰ পিছত তোমালোকক কি কৈছে চাবাচোন ইয়াতে 5 নম্বৰটোত দেখো সমঝো और बताओ চাবলৈ দিছে বুজিবলৈ দিছে আৰু ক'বলৈ দিছে तुम अपने विद्यालय कैसे आते जाते हो তুমি নিজৰ স্কুলখনলৈকে বা বিদ্যালয়লৈ কেনেদৰে অহা যোৱা কৰা চিত্ৰ देखकर सही का निशान लगाओ और बताओ ইয়াতে তোমালোকক ছবি দিছে খোজকাঢ়ি যোৱা সাইকেলেৰে যোৱা ৰিক্সাৰে যোৱা নাওৰে যোৱা বাছেৰে যোৱা মটৰচাইকেল বা গাড়ীৰে যোৱা কাৰেৰে তোমালোকে এতিয়া তোমালোকৰ বিদ্যালয় কেনেদৰে যোৱা হেতু নিজৰ কথা গতিকে তোমালোকে ধৰি লোৱা তোমালোকে খোজকাঢ়ি যোৱা তেতিয়া হলে ইয়াত চিন দিব লাগিব যদি সাইকেলেৰে যোৱা ইয়াত চিন দিব লাগিব অৱশ্যে এটো তোমালোকে কাটি নিদিলে হ'ব যদি ৰিক্সাৰে যোৱা ইয়াত টিক চিন দিবা নাওৰে গলে এটো দিবা মই উদাহৰণ স্বৰূপে তোমালোকক এটা দেখুৱাই দিছো ধৰি লোৱা তুমি স্কুলত খোজকাঢ়ি যোৱা তুমি এনেদৰে ইয়াত টিক চিনটো দিবা আৰু এনেদৰে লিখিবা মে বিদ্যালয় পেডল যাতা হু মই বিদ্যালয়লৈ খোজকাঢ়ি যাও যদি তুমি সাইকেলেৰে যোৱা তেন্তে তুমি এনেদৰে লিখিবা মে বিদ্যালয় সাইকেল সে আতা হু বা যাতা হু যেনেদৰে লিখা তাৰ পিছত যদি তুমি বাছেৰে যোৱা মে বিদ্যালয় বাস সে যাতা হু এনেদৰে তোমালোকে লিখিব পাৰিবা মই আৰ্হি হিচাপত তোমালোকক ইয়াত দেখুৱাই দিছো ঠিক আছে তাৰ পিছতনো কি আছে আমি হেকিনি চাও ইয়াত তোমালোকক কি দিছে तुमने इनमें से किस साधन पर टिकट खरीद कर पैसा चुका कर और मुफ्त में सवारी की है ইয়াতে বাছৰ ছবি দিছে ৰিক্সা সাইকেল কোলা গডি বুলি দিছে বেলগাড়ী ৰেলগাড়ী ইয়াত কোট কোট টিকট লাগে তোমালোকক খুদিছে আৰু কোট কোট পইচা লাগে বা কোট কোট তোমালোকক পইচা নিদিয়া অৰ্থাৎ মুফ্ত হিচাপত তোমালোকে যাব পাৰা ইয়াতে চিন দিব দিছে এটো একেবাৰে সহজ গতিকে তোমালোকে এইখিনি নিজে এবাৰ চেষ্টা কৰি চাবা ঠিক আছে এতিয়া 6 নম্বৰটো চাও আমি 6 নম্বৰটো তোমালোকক কি हुदिছে निम्नांकित प्रश्नों के दिए गए उत्तर में से एक सही है सही उत्तर का चयन करो তোমালোকক এটা প্ৰশ্ন দিছে আৰু 4টা অপচন দিছে এই 4টা অপচনৰ তোমালোকৰ যেটো শুদ্ধ হেতু বাছি উলিয়াব দিছে गौतम बुद्ध एक गांव से दूसरे गांव खाली ठाई আছে जा रहे थे उत्तरটো হ'ব पैदल जा रहे थे गौतम बुद्ध एक गांव से दूसरे गांव पैदल जा रहे थे गौतम बुद्ध এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ খোজকাঢ়ি গৈ আছিল খ নম্বৰটো शिष्य पोखर की तरफ बढ़ा तो खाली ठाई दरकर जल से होता हुआ निकल भागा बेल হ'ব এটো शिष्य पोखर की तरफ बढ़ा तो बेल दरकर जल से होता हुआ निकल भागा ठीक আছে তাৰপিছত গ নম্বৰটো बुद्ध ने शिष्य से कहा जल लेकर ही लौटना গটিকে খালি ঠাইত তোমালোকে জলটো বহুৱাই দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅত আমি ইমানখিনি আলোচনা কৰিলো আশা কৰো তোমালোকে এই ভিডিঅটোৰ দ্বাৰা উপকৃত হবা ধন্যবাদ